প্রবেশ করুত বিষ্ণু কাম কৌতি সীতা জগত জনকুধাতা সাধু বান্ধব সাধু বান্ধব। প্রবেশের গীত রাগ হিন্দুরা তাল এক তাল। গত গুরু কয়ু পদ বেখয়ারি জগত গুরু কয়ু পরবেখয়ারে অখ সকুরা দেখি তেহুবে হয়ারে শংখ চক্র হরি হাগে দেখি দেখু রে হেন হরি সভা মাঝে প্রবেশ করিলা রে হেন জানি হবা মাঝে প্রবেশ করিলা রে রাম হরি রাম হরি সর্ব জনে বুলা হয়ারে রাম হরি রাম হরি সর্ব জনে বুলা।
এই বিনন্দিয়া সৃষ্টি আমি এই গৰাকী পৰম পিতা আদি নিৰঞ্জনৰ ইচ্ছাত আমি এই জীৱ জগতৰ সকলো জীৱকে কৰিছো পালন আমাৰ লীলা ক্ষেত্ৰ সমস্ত জগত ভিন্ন ৰূপে ভিন্ন সময়ত ধৰি অৱতাৰ ভক্তগণক কৰিছো উদ্ধাৰ সেয়েহে যুগে যুগে অৱতাৰ আমাৰ এই বসুধাৰ বৈক্ষ কাৰণ আমি এই জগতৰ গৰাকী আমি এই বিষ্ণু আমি এই ওমকাৰ ওমকাৰ ধ্ৰুৱধাৰী তুমি প্রভু চক্রপাণি হৈজ্ঞনয়া ধর দূর কোরা গন্ত যামি এইবাৰ কি অৱতাৰ মই কৰিম ধাৰণ তাকেহে বুজিব পৰা নাই যাওঁ এই বিষয়ে মই প্ৰজাপতি ব্ৰহ্মা আৰু মহাদেৱ ৰুদ্ৰৰ লগত কৰোঁগৈ আলোচনা ও হরি ও রাম রাম প্রবে লীলা ও ভামাজে দেব সৃষ্টি কর আরে রাম রাম রয় আখে দেখি মনু হরে রাম রাম হি মতে পাইরা গোয়া সভার ভিতর হয়ারে রাম রাম কেহি মতে পাইলা গোয়া সভার ভিতর
হরি বুলারি রক্তর আরে রাম 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 হরি রাম হরি বুলারি রক্তর বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি নামেৰে জানে আমাক সকলোৱে ঈশ্বৰৰ ইচ্ছাত যদিওবা সৃষ্টিৰ কৰ্ম কৰিলো সাধন অতৃপ্ত বাসনাই মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান জগত কাৰণ পৰমেশ্বৰ বিষ্ণুৰ কি যে অপাৰ মহিমা কি যে বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুৰ্ভিত্তি দেখা পাওঁ তমখাৰ ঘন আৱৰণ পৰমেশ্বৰ বিষ্ণুৱে আমাক কৰিছে স্মৰণ যাওঁ সম্প্ৰতি যাওঁ আমি এবে তেওঁৰ কাষে হরি ঘর ঘর নন্দী ভিঙ্গি স্তুতি করে গন্ধর্ব কিন্নরে হিতু শিব দেব দিগম্বর শিব দেব দিগম্বর তত ভিতি ভাত করে দেবত্রীর হাতে হুর হরিশলে বিখ ভবা হাতে হুর ধরিশলে বিখ ভবা
স্থিতি আৰু প্ৰলয় ব্ৰহ্মাণ্ডৰ এই তিনিও গতি চিৰন্তৰূপে চক্ৰৱত ঘূৰিব ধৰিছে। ব্ৰহ্মাৰূপে চৰাচৰ জগত কৰিছে স্বজন, বিষ্ণুৰূপে ঘতে ঘতে সন্তক কৰিছে পালন, আৰু মই ৰুদ্ৰ সাক্ষাততে সংসাৰ মূৰ্তি ধাৰণ কৰি প্ৰলয়ৰ অগ্নি জ্বলালে ধ্বংসযজ্ঞ কৰিম সূচনা। আজি মন মোৰ অতিকে ব্যাকুল, পৰম পিতা পৰমেশ্বৰ বিষ্ণুৱে মোক কৰিছে স্মৰণ। যাওঁ যাওঁ মই বিষ্ণুৰ সমীপে। ও হরি প্রবিকিলা সভার মাঝে মহাকাল গভীর গম্ভীর রূপ অতি ভয় কতু বেরি পাগাইলা গোয়া রাম হরি রাম হরি মূলানীর মানস পুত্ৰ নাম মোৰ মহাকাল, সৃষ্টি ৰক্ষাৰ প্ৰভাৱটো বিষ্ণু শিৱ আৰু ব্ৰহ্মদেৱে আমাক কৰিছিল জগত। কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব। গছ বন তৰু তৃণ কতো একো নাথাকিব। সেয়েহে আমাক অৰ্পণ কৰা দায়িত্ব ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰকে কৰোঁ অৰ্পণ। আহক প্ৰজাপতি, প্ৰভু আহক মহাদেৱ ৰুদ্ৰ। প্ৰভু হে প্ৰজাপতি, প্ৰভু আপুনি জীৱ জগত সৃষ্টি কৰিছে আৰু আমি সেই জীৱ জগত পালন কৰিছোঁ। আৰু মহাদেৱ ৰুদ্ৰই অন্যায় অধৰ্ম হ'লে তাক সংহাৰ কৰি সৃষ্টিক পুনৰ ৰক্ষণাবেক্ষণ দি আহিছে। এইদৰে আমি তিনিওৱে অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছোঁ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেবা মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম
তস্मै শ্রী গুরুয়ে নমঃ। কিন্তু আমাৰ সৃষ্টিত অজানিতে উলট পালট হ'ব ধৰিছে, কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ, আৰু মহাদেৱ ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছোঁ। যেনিয়েই দৃষ্টি নিক্ষেপ কৰোঁ, তেনিয়েই আমাৰ ধৰ্ম ৰাজ্য পাপৰ দ্বাৰা নিৰ্মজিত হৈ অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। ইয়াৰ কিবা কাৰণ আপোনালোকে বিচাৰি পাইছেনে বাৰু? প্ৰভু, আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ। যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত অন্যায়, অধৰ্ম আৰু অপায় অমংগলে আহি দেখা দিছে। তাক বাধা দিয়াৰ কাৰো ক্ষমতা নাই। তাৰেই সূচনা হৈছে নেকি প্ৰভু? চাৰিওফালে দেখো কেৱল অন্ধকাৰ আৰু অন্ধকাৰ, কাৰণ অধৰ্মই এফালৰ পৰা সকলো গ্ৰাস কৰি আহিব ধৰিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। এই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে, তাৰ ফল আনন্দৰ অনাবৃষ্টি দূৰ হ'ব। যদি অধৰ্মই স্থিতি লাভ কৰিব পাৰে, তেনেহ'লে দুৰ্ভিক্ষ, মহামাৰী, কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। প্ৰভু, মহা বিপদৰ আগজাননী হ'লেই আকাশ মাৰ্গত এটা ভীষণ দৈত্য, যাৰ ভয়ত পৃথিৱী কঁপিবলৈ ধৰিছে। প্ৰভু, কোন তই প্ৰলয়কাৰী দৈত্য? দে তোৰ সত্য পৰিচয়, নহ'লে মই সুদৰ্শন প্ৰহাৰ কৰিবলৈ বাধ্য হ'ম। কোন তই ক, নহ'লে মহাহুলে দুৰ্ভাগ্য ভেদ কৰে। অস্ত্ৰৰ প্ৰহাৰ কৰি একো লাভ নাই। কোন তই? আপোনালোকৰ অস্ত্ৰৰ সম্বৰণ কৰক। দে তোৰ সত্য পৰিচয়। মই আপোনালোকৰ মানৱ পুত্ৰ মহাকাশ। মনত পৰা নাই নহয়? মনত পেলক। মোক আপোনালোকে এই সৃষ্টি ৰক্ষা দিছিল। পৰিছে মনত, কিন্তু মহাকাল অসময়ত আৱিৰ্ভাৱ হোৱাৰ কাৰণ বা কি? পৃথিৱী ৰক্ষা ভাৰ আমাৰ ওপৰত দিয়া হৈছিল। এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই তাৰ কাৰণ পৃথিৱী অন্যায়, অধৰ্ম, অত্যাচাৰ, অবিচাৰ সীমাত উপনীত হৈছে। ধৰ্ম নাম গোন্ধ লোৱা হৈছে। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ধৰ্মই হিতাপ বিলবকে পৰা নাই। মই আৰু চাই থাকিব নোৱাৰা হৈছো। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱী নৰ মনুষ্যৰ কি ৰক্ষা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱে নাই। সকলোবোৰ অধৰ্মই গ্ৰাস কৰিছে। সকলো অধৰ্মই গ্ৰাস, মই চাই থাকিব নোৱাৰা হৈছো। মোৰ কাৰ্যকাল শেষ হৈ আহিছে।
গতিকে পৃথিৱীৰ ধ্বংস অনিবাৰ্য। মই এতিয়া আহিলোহে। ৰ'ব মহাকাল, ইয়াৰ এটা উপায় দি থৈ যোৱা। এয়াৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপ ৰজা জম্বুদ্বীপৰ ৰজা সত্যবত মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰা পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। পিতামহ, আপুনি যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পাছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। দেৱাদিদেৱ ৰুদ্ৰই মহাপ্ৰলয়ৰ মাজতো মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য আৰু ৰাক্ষসে মোৰ দেহত উঠিব পাৰে, সেইবিলাক আপুনি সংহাৰ কৰিব লাগিব। আৰু মই কি কৰিব লাগিব মহাকাল? আপুনি সত্যবত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰ প্ৰয়োজন হয় তাৰে ৰূপ ধাৰণ কৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব, পাহৰি নাযাব, মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। এতিয়া মই আহিলোহে। এই সুন্দৰ বিনন্দীয়া সৃষ্টি, বেদ বেদাংগ, শিক্ষা দীক্ষা, সাহিত্য সংস্কৃতি সকলো মহাপ্ৰলয়ত ডুব যাব। তাক পুনৰ সৃষ্টি কৰিব পৰা যাব জানো প্ৰভু? প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰ পৰা যিমানবিলাক বেদ বেদাংকৰ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলোবিলাক এপদ এপদকৈ সংগ্ৰহ কৰি ৰাখক। মহাপ্ৰলয়ৰ পিছত মানৱে পুনৰ জ্ঞান লাভ কৰিব পাৰে, তাৰে আপুনি কৰক ব্যৱস্থা। কিন্তু প্ৰভু, সকলোবোৰ সভ্যতা সংস্কৃতি নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সহজ নহয়। মহাপ্ৰলয়ৰ সময়ত কোন ক'ত কেনেকৈ থাকে তাৰ কোনো ঠিকনা নাই। হ'লেও কিছু আভাস ৰাখি যাব পৰা যাব। বিশেষকৈ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্য হাতত পৰে, তেন্তে এই ৰাজ্যত আৰ্য ৰাজত্বৰ অৱসান ঘটিব। গতিকে আপুনি আপোনাৰ কামত আগবাঢ়ক। আৰু মহাদেৱ ৰুদ্ৰ, আপুনিও যাওক, আপোনাৰ লোকৰ নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। তেন্তে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লক প্ৰজাপতি, ব'লক। চাৰিওফালে কেৱল পানী আৰু পানী। এই মহাপ্ৰলয়ৰ মাজত কি অৱতাৰ মই কৰিম ধাৰণ, তাক মই ভাবিব পৰা নাই। রাম হরি অনন্ত মুরারি ভকত সলনি ভকত সলনি হেব কয়ো ধারে
সেব কয়ো এধারে অ দেৱৰীখি নাৰদ আমাৰ ফালে আহিব লাগিছে। ও হরি নারায়ণ 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 হে হরি রাম হরি অনন্ত মুরারি ভকত বসলরি ভকত বসলনি হেব কয়ো হারি হেব কয়ো হারি নারায়ণ 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 আজি আমার পরম সৌভাগ্য আজি আমার পরম সৌভাগ্য যে স্বয়ং বৈকুণ্ঠপতি নারায়ণকে লভিত দর্শন হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী হে প্ৰভুৰ কমললোচন নিক্ষিণ নাৰদৰ শত সহস্ৰ প্ৰণিপাত গ্ৰহণ তথাস্তু। নারায়ণ নারায়ণ প্রভু 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 দেৱৰীখি অকলে অকলে গভীর চিন্তাত মগ্ন কিবা চিন্তা কৰিছে আমি জানো ইয়াৰ কিবা সম্ভেদ পাম দেৱৰীখি প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ নাৰায়ণ ব্ৰহ্মা ব্ৰহ্মা বিষ্ণু বিষ্ণু মহাদেৱ ৰুদ্ৰ একেবাৰে অসহায় হৈ পৰিছে। নাৰায়ণ এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ দীঘল মহাপলয়ৰ জাননী মহাপ্ৰলয় এই মহাপলয়ত জীৱ জন্তু চৰাই চিৰিকটি তৰু তৃণ গছ বন একোৱেই বাচি নাথাকিব। কেৱল কেৱল দৈত্য অসুৰবিলাকে ভয়ংকৰ হৈ উঠিব। সেইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰণ্ড কিমান সময়ৰ প্ৰয়োজন হ'ব প্ৰভু নহয় আৰু প্ৰভু দুষ্টক দমন শান্তক পালন কৰিবই লাগিব প্ৰভু তুমি কথাটো একেবাৰে পাতলকৈ ভাবিছা দেৱৰীখি। প্ৰভু কাৰণ এবাৰ ধ্বংস হৈ যোৱা সৃষ্টিক পুনৰ গঢ় দিয়াটো জানো সম্ভৱপৰ? অৱশ্যে এই কথা ঠিকেই প্ৰভু এই মহাপ্ৰলয়ৰ মাজত কোনেও বাচি থাকিব নোৱাৰে নহয় দেৱৰীখি, প্ৰভু মহাকালে কৈ থৈ গৈছে এই মহাপ্ৰলয়ৰ মাজতো মহাধাৰ্মিক মহাপৰায়ণ প্ৰিয়ৱতৰ পুত্ৰ সত্যৱত কিন্তু এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। সত্যব্ৰত দেৱৰীখি সত্যৱত প্ৰভু সত্যৱত মহাধাৰ্মিক ৰজা তেওঁৰ দ্বাৰাই এই পুনৰ বিনন্দীয়া সৃষ্টি গঢ় লৈ উঠিব। কিন্তু কিন্তু কেনেকৈ দেৱৰীখি? নাৰায়ণ নাৰায়ণ প্ৰভু মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বেদ বেদাংগ সত্যৱতক যোগাৰ কৰিবলৈ কওক আৰু জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই এই পুনৰ সৃষ্টি গঢ় লৈ উঠিব প্ৰভু দেৱৰীখি প্ৰভু ময়ো তাকেই কৰিছো পৰিকল্পনা। সময়ত ব্যৱহাৰ কৰিব লাগিব আৰু তুমিও মোক সময়ত বুদ্ধি ভৰসা দি থাকিবা। নিশ্চয় এতিয়া যোৱা এই বাৰ্তা তুমি নৰ সমাজত দিয়াগৈ। প্ৰভুৰ লীলাত সদায় সমভাগী হৈ ৰহে নিক্ষিণ নাৰদ। বাৰু প্ৰভু
দেৱৰী পুনৰবাৰ প্ৰণাম জনাই ৰাখে এতিয়া বিদায় দিছোঁ। তথাস্তু। এই বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনা ৰায়ন হৰি প্ৰভু চৰণতে সোণৰ পূৰ্বাজে এৰু নজুন কৰি এৰু নজুন কৰি নাৰায়ণ 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 খাতি সুমাধৱ প্ৰাণৰ বান্ধৱ ভকতি ৰমিয়া সুখতো দুখতো তোমাৰ নাম অধমক কৰিবা দয়া অধমক কৰিবা দয়া হৰি নাৰায়ণ কৃষ্ণ নাৰায়ণ হৰি আমাৰো পুনৰ অৱতাৰ লোৱাৰ সময় হৈছে সমাগত। যাওঁ এবে পলম নকৰি পৰৱৰ্তী অৱতাৰৰ বাবে সংগই প্ৰস্তুত। হরি জগত জননী রে লয় লাখে সরি আহে গজেন্দ্র গামিনী রে লয় লাখে সরি আহে গজেন্দ্র গামিনী হরে হে মতে পাইলা গোয়া সভার ভিতর রে রাম হরি রাম হরি মুরা নিরন্তর রে রাম হরি রাম হরি মুরা নিরন্তর
প্ৰভু প্ৰভু কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মধ্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতত মেলে আজিনো হঠাৎ বৈকুণ্ঠৰ পৰা কিয় মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো নুবুজিলোঁ নিশ্চয় নিশ্চয় ক'ৰবাৰ গুপ্ত আলোচনাত বহিছে হে হদিত সদন হে লয়াজি হে তুজন হে হদিত সদিত শ্ৰৱণ কীৰ্তন নাৰায়ণ 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 স্বাগতম দেৱৰ্ষি প্ৰভু আজি আমাৰ পৰম সৌভাগ্য হে কৰুণাময় জগত জননী উভয়নি চৰণত এই নাৰদৰ প্ৰণিপাত কৰিব প্ৰসন্ন নাৰায়ণ নাৰায়ণ দেৱী দেৱী দেৱৰ্ষি কিবা হেতু দেৱী আজি বিষাদিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি আজি প্ৰথম দুদিন বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুবিহীন নাৰায়ণ মোক লগত নিনিয়াকৈ কলৈকো নাযায় কিন্তু দেৱৰ্ষি তাৰ আজি হ'ল ব্যতিক্ৰম প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় মহাপ্ৰলয় আৰু অলপ দিন পাছতে এই পৃথিৱী মহাপ্ৰলয়ত পৰি ডুব যাব চাৰিওফালে কেৱল পানীয়েই পানী হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব দেৱী ক'তা মইচোন এই কথা গমকে নাপাওঁ দেৱৰ্ষি আপুনি বাৰু প্ৰভু বিষ্ণুক ক'ৰবাত লগ পাইছিল নেকি কওক দেৱৰ্ষি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰ্ষি গৈছিলো কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱী দেৱৰ্ষি ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও সেই আলোচনাত ভাগ লৈছে দেৱৰ্ষি মহাপ্ৰলয় সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে নাৰায়ণ নাৰায়ণ এই কথা দেৱী তোমাক তাত নেদেখি মই বৰ একেবাৰে আচৰিত হলো মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা তোমাক কিয় লগত নেনিলে নাৰায়ণ নাৰায়ণ দেৱৰ্ষি দেৱী এই কথা সঁচা জানো দেৱৰ্ষি সঁচা মিছা দেখিবাই নহয় মই গৈ পোৱাত ভোলানাথে তুতকীয়া আহিল বুলি মোক উপহাসে কৰিলে সেইবাবে এখন্তেকো নৰৈ মই পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি কি ক'লে দেৱৰ্ষি দেৱী পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে দেৱী পৃথিৱীত ধ্বংস হ'ব তাৰ আলোচনা আজি চলিছে গোপনে অথচ মই গমকে নাপাওঁ সেই গুপ্তৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই স্বয়ং বিষ্ণুৰ পত্নী হৈ সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই মই আজি জগতবাসীৰ আগত বিকটভাৱে অপমানিত হ'লো কওক দেৱৰ্ষি মোৰ এতিয়া কৰ্তব্য কি তাতোতকৈ আৰু ডাঙৰ কথা কি জানা দেৱী দেৱৰ্ষি এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবিলাকৰ দায়িত্ব প্ৰভু বিষ্ণু মোকেই অৰ্পণ কৰিছে নাৰায়ণ নাৰায়ণ সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব দিছে মোক নহয় জানো দেৱৰ্ষি নাৰায়ণ
এখানে নারায়ণ পার্বতী দুয়োৰে মনত যে কিমান আনন্দ দেৱী দেৱী তুমি সেই আলোচনাত থকা হলে তুমিও সেই আলোচনাৰ ভাগ ল'ব পাৰিলাহেঁতেনে নুশুনাবা দেৱৰে কি তেনেবোৰ গপ্ত কাহিনী প্ৰভু বিষ্ণুৱে সেই কথা মোৰ পৰা কিয় আজি গোপনে ৰাখিছে মই কেতিয়াও পত্নী নহয় নাৰী লাস্যময়ী নাৰী হাস্যময়ী সময়ত নাৰীয়ে ধৰিব পাৰে ভীষণ মূৰ্তি প্ৰভু বিষ্ণুৱে কি মোৰ অবিহনে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষী দেৱী কিয় বাৰু বিশ্বই তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে দেৱৰ্ষী সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম দেৱী প্ৰভু বিষ্ণুৱে বুজিব এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভীষণ হ'ব পাৰে চাই থাকক দেৱৰ্ষী আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এটি মহাপ্ৰলয়কাৰী দৈত্য সৃষ্টি কৰি প্ৰভু বিষ্ণুৱে নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই থুলিৰ লগতে চাইছোৱা মৈত্ৰৰ মানৱ চাইছোৱা আকাশৰ দেৱতা মণ্ডলী আৰু চাইছোৱা পাতালৰ বাসুকীগণ নাৰী আজি কি ভীষণ মূৰ্তি ধাৰণ কৰিব পাৰে ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা এনে ভীষণ প্ৰতিজ্ঞা কৰি মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে আন এক মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী যাৰ ফলত তুমি আৰু মই মত্যলৈ খহি পৰিম দেৱী অসম্ভৱ মই যি কামলৈ এবাৰ মনস্থ কৰিলো তাৰ পৰা বিচলিত নাৰী হিংসাৰ প্ৰয়োজন বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম দেখিবলৈ লক্ষ্মী মই তোক কৰিছো সজন তুমি দিয়া তোমাৰ সত্য পৰিচয় দৈত্য মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী দেৱী মাতৃ কিয় তুমি মোক অকস্মাতে কৰিলা সজন এই কাৰ্য মই কৰিম সাধন শুন দৈত্য মাতৃ তোক সজন কৰা উদ্দেশ্য মোৰ অতিকে মহান দৈত্য আৰু কিছুদিনৰ ভিতৰতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় দৈত্য চাৰিওফালে
চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব। চাৰিওফালে কেৱল পানী পানী নাই। চাৰিওফালে পানী হলে আমি থাকিমি কেনেকৈ? পানীৰ মাজত আমি জীয়াই থাকিমি কেনেকৈ? অসম্ভৱ মাত্ৰে অসম্ভৱ। সম্ভৱ পুত্ৰ, এয়া সম্ভৱ। মই তোক বৰ দিছো। মাতৃ তই জল, স্থল, আকাশ আৰু পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। আৰু সৌন্দৰ্য তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে। গতিকে তোৰ সৰ্বশৰী মই মোৰ সৰ্বশৰী তোৰ সৰ্বশৰী মই বৰ্জময় কৰি দিলো। এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰাৰ মাত্ৰে শুন পুত্ৰ, আৰু কিছুদিনৰ পাছত পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব। পেট প্ৰেদাংক কৃষ্টি সভ্যতা সকলোবিলাক পানীৰ তলতে ডুব যাব। গতিকে সেইবিলাকে নষ্ট হোৱাৰ আগতে তই পুত্ৰ সংগ্ৰহ কৰিব লাগিব। ঋষি মুনিসকলে যাক যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব। আৰু সেই বেদ বেদাংকৰ দ্বাৰাই তহঁত অসুৰবিলাকে পাছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। নিজৰ সভ্যতা বিস্তাৰ আৰু তহঁত তেতিয়া স্বৰ্গ দেৱতা স্বৰ্গ দেৱতাতকৈ শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিবি। দেৱতাতকৈ শ্ৰেষ্ঠ আসন মাতৃ মোৰ পৰিচয় কি হব? এই নামেৰে জনাজাত সময় ধৰাৰ বক্ষত দৈত্য তোক স্বজন কৰিছিলো মই মোৰ ডিঙিৰ হাড়ৰ পৰা। সেইবাবে তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। সেইবাবে তোৰ নাম হব। মোৰ নাম কি হব? তোৰ নাম হব। মোৰ নাম কি হব? তোৰ নাম হব হয় দৈত্য। দৈত্য দৈত্যনে পৰিচিত হবি তই জগতৰ মাজতে। এটা পুত্ৰ ধুমুহাৰ গতিত নিষ্কৰ্তব্য তই সংগ্ৰহ। মাতৃ পুত্ৰ অমৰত্ব বৰমুখ প্ৰদান কৰ। পুত্ৰ অমৰত্ব বৰ দিয়া ক্ষমতা নাই মাতৃ। তথাপিতো মই তোক যিবোৰ কৰিছো প্ৰদান এইবোৰ একেবাৰে অমৰত্ব নিচিনা। স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেও হত্যা কৰিব নোৱাৰে।
মাত্ৰে পুত্ৰ মোক আৰু এটিবোৰৰ প্ৰয়োজন হ'ল। প্ৰকাশ কৰ পুত্ৰ দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী সুন্দৰী বিবাহযোগ্য কন্যা অৰ্পণ কৰ। সুন্দৰ আহ, সুন্দৰ পুত্ৰ তেন্তে শুন আহ, এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী। অ, মাতৃ, পুত্ৰ। অ, ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান অ। জ্ঞানী মানি সুন্দৰী নাৰী আৰু কোনোৱেই নাই অ, গতিকে যা পুত্ৰ অ, চলে অ, বলে অ। কিংবা কৌশল কৰি হলেও অ। সেই সৰস্বতীক তই বিবাহ কৰবই। অ, মাতৃ, অ পুত্ৰ অ, মনত ৰাখিবি অ। চলে অ। বলে অ। কিংবা কৌশল কৰি হলেও অ। সেই সৰস্বতীক তই বিবাহ কৰিবই লাগিব। ভাল মাত্ৰে ব্ৰহ্মাৰ কন্যা সৰস্বতী। বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নাম মোৰ সত্য। বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব নিৰ্দেশ আছে। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকে মোৰ নামত ক'ব লাগিব। থৰা থৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী। ৰাখিব জগতে বুজিব বিশ্বই এই দানৱৰ দৈত্যৰ অক্ষতি বীৰত্ব বীৰত্ৰম ইমান Tak thai gir thai tak thai jita gir thai hit gir thai dal down hit down jita gir thai প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে? প্ৰভু যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবোৰ সংগ্ৰহ কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই প্ৰভু। ধন্য প্ৰজাপতি আৰু মহাদেৱ ৰুদ্ৰ। মোৰ অনুচৰ নন্দী ভিংগী আদি ভূত প্ৰেতসকলক ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগাই দিয়া হৈছে আৰু সকলোকে সাজু হৈ থাকিবলৈ কোৱা হৈছে। এই সকলোবিলাক সাজু কৰি ৰখাৰ আগত সত্যৱত ৰজাক এবাৰ পৰীক্ষা কৰি চোৱা ভাল হ'ব ন? নে কি কয় প্ৰজাপতি? উত্তম চিন্তা কৰিছে প্ৰভু। সত্যৱত ৰজা কিমান ধৈৰ্যশীল তাৰ উমান পোৱা যাব। এইবিলাক কথা চিন্তা কৰি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব প্ৰভু। Prabhu মহাকাল আকৌ আবিৰ্ভাৱ হোৱা কাৰণ কি মহাকাল? মোৰ সাৱধান বাণী শুনি লওক। সাৱধানবাণী কোৱা মহাকাল। পৃথিৱীত মহাপ্ৰলয় হোৱা আগতেই আন এটা মহাপ্ৰলয়লৈ সাজু হওক। আন এটা মহাপ্ৰলয়? পৃথিৱীৰ ধ্বংসৰ কাৰণে লক্ষ্মীয়ে এটা
দৈত্য সৃষ্টি কৰিছে। দৈত্য সি এতিয়া এইফালে আহিব ধৰিছে। তাক বধ কৰা কাৰো সাধ্য নাই। লক্ষ্মীয়ে দৈত্য সাধন কৰা কাৰণ কি মহাকাল? লাহে লাহে সকলো গম পাব। মই মাত্ৰ সাৱধান কৰি দিলো। এতিয়া মই নিজ কৰ্তব্য সমগ্ৰ। প্ৰজাপতি প্ৰভু মহাদেৱ ৰুদ্ৰ প্ৰভু এক ভয়ংকৰ বিপদৰ আগজাননী। মহাপ্ৰলয় হোৱাৰ আগত লক্ষ্মীয়ে এক মহাদৈত্য কৰিলে স্বজন। সঁচাকৈ প্ৰজাপতি এই নাৰী চৰিত্ৰ বুজা সঁচাই বৰ টান। লক্ষ্মীয়ে দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খোজাৰ পৰিণামতি ভয়ংকৰ হৈ উঠিব। হে ব্ৰহ্মাৰ কন্যা সৰস্বতী, হে ব্ৰহ্মাৰ কন্যা সৰস্বতী, সৰস্বতীকে মই বিবাহ কৰাম। লক্ষ্মীয়ে মোক নিৰ্দেশ দিছে। কোন তই প্ৰলয়কাৰী দৈত্য? যে তোৰ সত্য পৰিচয় নহলে এই সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড মই কৰিম ছেদন। কোন তই দৈত্য? দে পৰিচয়, নহ'লে মহাহুলে তোৰ বাক্য ভেদ কৰিম। লক্ষ্মীয়ে মোক স্ৰজন কৰিছে। মই লক্ষ্মীৰ পুত্ৰ, নাম মোৰ দৈত্য। পৃথিৱীৰ সমস্ত ভাৰ মোৰ ওপৰত অৰ্পণ কৰিছে আৰু সৰস্বতীকে বিবাহ কৰিবলৈ আদেশ দিছে। এই চাই আছ, মোৰ আদেশ পালন কৰ। দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত সামান্য মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিছে। নহলে এই সুদৰ্শনে তোক মুণ্ড ছেদন কৰিলোহেঁতেন। দৈত্যৰ অটবলি আৰু সহ্য নহয়। এই ললোৱে মহাহুল, চাওঁ বাৰু কেনেকৈ ব্যৰ্থ কৰ। চেষ্টা দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাবলীয়ে মোক একো কৰিব নোৱাৰে। ইচ্ছা কৰিলে প্ৰমাণ চাব পাৰ। কি চাই আছা মহাদেৱ ৰুদ্ৰ? বেৰি ধৰা। বেছ তেন্তে হে হওক। লাগিল সমৰাধ নহয় অতি ভয়ংকৰ তলবলা ঘৰে উন্মাদয় ধীৰ গলে বান্ধি জ্বলন্ত অগ্নিত দাহ কৰিব লাগিব। মহাপ্ৰলয় মহাপ্ৰলয় মই থকালৈকে মহাপ্ৰলয় হ'ব নোৱাৰে। ময়ে মহাপ্ৰলয়কাৰী,
কিন্তু推头推内头提到推到的手，推头推头提到是推那手提到那个推，哦，好哩。আরে রবে ক্ষীরা খবর মাঝে দেবী হরসী হরে লাখে সরিয়া যেন রাম ঘরি ফুলা নিরন্তর প্ৰণাম পিতা। দীৰ্ঘজীৱী হোৱাই আই সৰস্বতী পিতা মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। মোৰেই পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী দেৱীয়ে এটা ভীষণ দৈত্য সৃষ্টি কৰিলে পিতা। আৰু সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মী দেৱীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। সেই দৈত্য এতিয়া তোক বিচাৰি ফুৰিছে আই। পিতা তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি আই। সেই দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতেই হাত ভৰি লুকাই। পিতা আই লক্ষ্মী মোৰ ওপৰত কিয় হিংসা ভাৱ উদয় হ'ল? মই লক্ষ্মী কোনো দোষ কৰা নাই। লক্ষ্মী এনে কুক কাৰ্যত বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? বিষ্ণুৱে এই বিষয়ে একো গমকে নাপায়। আমি তিনিওৱে মহাপ্ৰলয়ৰ বিষয়ে গুপতে আলোচনা কৰি আছিলো। এই বিষয়ে সম্ভেদ পাই বিষ্ণুৱে লক্ষ্মী দেৱীৰ সৈতে আলোচনা কৰিবলৈ গৈছে। পিতা লক্ষ্মী মোৰ ওপৰত যি ঘৃণনীয় কাৰ্য লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম। চাবা পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেতিয়াহ'লে দৈত্যই মোক বুকুলৈ যি পাত ব্ৰহ্মহেল নিক্ষেপ কৰিছে সেই পাত ব্ৰহ্মহেল লক্ষ্মী বুকুলৈ পুনৰ ঘূৰাই পঠায়। তেতিয়া বুজিব লক্ষ্মীয়ে এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ? নহয় অ আই, সেইবিলাক কৰিবলৈ আৰু সময় নহয়। তই এই স্থান সোনকালে কৰ পৰিত্যাগ। নহলে তোক সেই দৈত্যই বিবাহ কৰাৰ লগতে মোৰ সকলো শাস্ত্ৰ ভাণ্ডাৰ হৰণ কৰিব। আপুনি বলক পিতা
মোৰ কাৰণে চিন্তা কৰিব নালাগে দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম মই আহিলো আই কিন্তু আই তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি তোলৈ যে মোৰ বৰ চিন্তা আই মই আহিলোহে আই এইবাৰ সাৱধান হবা লক্ষ্মী তুমি বিষ্ণু পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি গৈছা তুমি মোক দৈত্যলৈ বিয়া দি জগতবাসীৰ ওচৰত সেৱাগান কৰিছা সৰস্বতী ইমান বুদ্ধি নাই ন যে তোমাৰ চক্ৰান্ত মতে সকলো কাম কৰি যাব চাওঁ বাৰু তুমিনো মোক দৈত্যলৈ কেনেদৰে বিয়া দিয়া ব্ৰহ্মাৰ কন্যা সৰস্বতী হ'ব আজি মোৰ অৰ্ধাঙ্গিনী কোন তই কুৎসিত নাৰী দক্ষিণী নে ভূতনী এই হয়দৈত্যৰ ওচৰত কোনো মায়া নচলিব দৈত্যপতি মই যখিনী ভূতনী একোৱেই নহয় মই লক্ষীয়াই ডাকি সৰস্বতী কি কলি সৰস্বতী মাত্ৰে মোক কৈছিল জগতত তই সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নাই মোৰ বিশ্বাস নহয় আপোনাৰ মাতৃয়ে মিছা আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো কন্যা নাই এই কৃপা সৰস্বতী গ্ৰহণ কৰিব পাৰিলে মই নিশ্চয় কৃতাৰ্থ হম নাই নহব এনেকুৱা কুৰূপা কন্যাক মই গ্ৰহণ কৰিব নোৱাৰো মাত্ৰে মোক এখন প্ৰতাৰণা কৰিছে মই ইয়াত ৰৈ থাকিব নোৱাৰো মই মাতৃৰ ওচৰলৈ যাবই লাগিব দৈত্যপতি গ্ৰহণ কৰক দৈত্যপতি এই কৃপা সৰস্বতী গ্ৰহণ কৰক মাত্ৰে এইবাৰ সাৱধান হবা লক্ষ্মী তুমি মোৰ বুকুলৈ যি পাত ব্ৰহ্মহেল নিক্ষেপ কৰিছিলা সেই পাত ব্ৰহ্মহেল তোমাৰ বুকুলৈ পুনৰ ঘূৰাই পঠালো চাওঁ বাৰু তুমিনো এতিয়া কেনেদৰে ৰক্ষা পোৱা এতিয়া বুজিবা ভালদৰে এই তলুক্যত তুমি শ্ৰেষ্ঠ নে মই শ্ৰেষ্ঠ লক্ষ্মী 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 তোমাৰ এনে অবিবেচক কাৰ্যই আজি মোক দেৱৰ সমাজৰ আগত লজ্জিত কৰি তুলিছে মই জগত কৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মাতা তুমি দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি যি ভুল কৰিছা তাৰ পৰিণাম কিন্তু তুমি এদিন নহয় এদিন ভোগ কৰিবই লাগিব প্ৰভু এই আপুনি কি কৈছে মই একো বুজিব পৰা নাই মোক সকলো ভাঙি পাতি বুজাই কওঁগৈ শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ হ'ব সূচনা এই মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে গোটেই পৃথিৱী তল নিয়াব জীৱ জন্তু চৰাই চিৰিকটি তৰু তৃণ একোৱেই বাচি নাথাকিব কেৱল দৈত্য অসুৰবিলাকে ভয়ংকৰ হৈ উঠিব কিন্তু তাৰ আগতে তুমি দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে
আপোনাৰ পত্নী হৈ সেই আলোচনাত মই কিয় ভাগ ল'ব পৰা নাই? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছোঁ। বুজিছো, তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কামত লিপ্ত হৈছা। তুমি জানিব লাগিছিল লক্ষ্মী, সঁচাক মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে। সেয়েহে নাৰদক টুটকীয়া বুলি সকলোৱে জানে। নাৰদ এজন জ্ঞানীমান ঋষি, তেওঁ কেতিয়াও ইমান মিছা আশ্ৰয় নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। সেই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমানে, শিৱৰ ভাৰ্যা পাৰ্বতী সমান সুন্দৰী নাৰী আৰু কোনোৱেই নাই। গতিকে আছেনে নাই তাৰ প্ৰমাণ দেখাবলৈ মই আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি গৰ্বিত প্ৰভু। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। প্ৰভু তুমি কোন জানা? প্ৰভু তুমি চৰিত্ৰহীনা। মই তোমাৰ লগত তৰ্ক কৰিব নোৱাৰো। তুমি দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণ এদিন নহয় এদিন তুমি ভোগ কৰিবই লাগিব। পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। আজি বিশ্বপূজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভীষণ হ'ব পাৰে। মই তোমাৰ লগত আৰু তৰ্ক নকৰো লক্ষ্মী। এদিন মহান বিপদত পৰি তুমি উদ্ধাৰৰ বাবে হাই কৰি থাকিব লাগিব। চাবা লক্ষ্মী, সেইদিনা তোমাক উদ্ধাৰ কৰিবলৈ কোনোৱেই নাহে। তোমাৰ লগত মই আৰু তৰ্ক নকৰো। তোমাৰ যুক্তি হেৰাই গৈছে, মই আহিলো। শুনা লক্ষ্মী, যোৱাৰ আগতে এটা কথা কৈ থৈ যাওঁ। এয়া সকলো ভাগ্য কৰ্মফল। ধৰ্ম জয়, অধৰ্ম পৰাজয় জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। পৃথিৱী ধ্বংস হ'ব আৰু এখন নতুন পৃথিৱী যাতে সৃজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে এনে ভীষণ দৈত্য মই কৰিছো সৃজন। তুমি মোক বিশ্বাসঘাতকতা কৰিলা। বিশ্বাসঘাতকতা? পুত্ৰ, তই কি বিশ্বাসঘাতৰ কথা কৈছ? মই একো বুজিব পৰা নাই। তোমাৰ লগত ইমান বিলাক সুন্দৰী ৰাণী থাকোতে সৰস্বতী বোলা কুচ্ছেদ নাৰীগৰাকীক তুমি মোক কিয় গ্ৰহণ কৰিবলৈ কৈছিলা? সৰস্বতী কুচ্ছেদ নাৰী? তোক কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাত্ৰে সৰস্বতী মোৰ ওচৰলৈ আহি নিজেই ব্যক্ত কৰি লৈ গৈছে। মোৰ চকু বন্ধ নহয় মাত্ৰে। ফুল পুত্ৰ, এয়া সকলো তোৰ ভুল ধাৰণা। এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী আৰু কোনোৱেই নাই। যাৰ ৰূপ বৰ্ণনা কৰি তোৰ আগত মই শেষ কৰিব নোৱাৰো। তই চাগে অন্য কোনোবা সৰস্বতীক লগ পাইছ। বৃথা চেষ্টা নকৰিব মাত্ৰে তুমি মোক এখন প্ৰতাৰণা কৰিছা। পুত্ৰ, মই জানিব পাৰিছো ইয়াতে যিমান বিলাক সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰেই দাসী। নহয়
আৰু সৰস্বতীও তোমাৰ এই দাসী নহয় পুত্ৰ এনে দাসী কন্যাকে বিবাহ কৰিবলৈ দিয়া প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয় হ'ল পুত্ৰ তই মিছাত ভুল নাযাবি মোৰ কোনো দাগ দাখি নাই মিছা মই একো নাজানো মাত্ৰে জানো মাত্ৰ কৰ্তব্য নিজৰ পুত্ৰ মাত্ৰে মোৰ ভীষণ প্ৰতিজ্ঞা প্ৰতিজ্ঞা এই হয়দত্যই কেতিয়াও দাসীক বিবাহ নকৰাই আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তোমাৰ স্বাস্থ্য পূৰণ কৰিবলৈহে তুমি মোক সৃজন কৰিছিলা আৰু তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে দাসীক বিবাহ কৰাটোক মই তোমাকেই বিবাহ কৰাও কি কলি পুত্ৰ তোৰ এনে কথা ক'বলৈ অলপো লাজ নালাগিল পুত্ৰ হৈ মাতৃক তই পত্নীৰ পৰা পাব বিচাৰ পুত্ৰ তোৰ মুখ চাব নেপায় তোক স্বজন কৰি মই মহা ভুল কৰিলো আজি মই এই দেৱ সমাজলৈ কলংক আনিলো আঁতৰি যা তই মোৰ সন্মুখৰ পৰা ভুল কৰিলা মাতৃ এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা লক্ষ্মী পুত্ৰৰ ভাৱ পৰিহাৰ কৰি পত্নী হিচাপে মোৰ হৃদয়ত চিৰদিন কাৰণে জিৰণিলো আহি সাৱধান পাপিষ্ঠ দৈত্য আঁতৰি যা তই মোৰ সন্মুখৰ পৰা বাৰে বাৰে দৈত্যৰ নাম উচ্চাৰণ কৰি মোক অপমান কৰিছ মোৰ সহ্য নহয় যদি মোৰ কথাটো সন্মতি প্ৰদান নকৰা তেন্তে বলপূৰ্বক কৰি শৰণ কৰি লৈ যাম বাৰু কোনে ৰক্ষা কৰে আরে ভুলি আছে চেনি চম্পা মেলি আছে পাহি হরে পুরিয়া আছে সেরি আরে নাসি আছে যৌবন কইনা সাকু কেন করি হরে পুরিয়া আছে সেরি লক্ষ্মী তুমি মোরে এতিয়া কেনে লাগিছে লক্ষ্মী তুমি জগতৰ মাতা হৈ যি ঘৃণনীয় কামত লিপ্ত হলা তাৰ পৰিণাম ভোগ কৰিবলৈ সাজু হৈ থাকা ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা মোৰ পাছে পাছে খেদি আহিব ধৰিছে আঁতৰি যা প্ৰভু মোক দৈত্য হাতৰ পৰা ৰক্ষা কৰা প্ৰভু মোক স্পৰ্শ নকৰিবা লক্ষ্মী
তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। প্ৰভু মোক ক্ষমা কৰক প্ৰভু। সবলা নাৰী মই দুৰ্বল মুহূৰ্ততে এনে নকৰিবলগীয়া কাম কৰিলো। নাই লক্ষ্মী, আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিবলৈ মোৰ শক্তি নাই। আজি দৈত্যৰ আগত মোৰ সুদৰ্শনো সাধাৰণ অস্ত্ৰত হ'ল পৰিণত। গতিকে তুমি দৈত্য পত্নী হোৱাৰ অবিহনে অন্য উপায় নাই লক্ষ্মী। আপুনিও প্ৰভু তেনে বাক্য কৰিছে উচ্চাৰণ? নাই লক্ষ্মী, মই উচ্চাৰণ কৰা নাই। আজি আজি জগতবাসী আগত দৈত্যৰে উচ্চস্বৰে চিঞৰি চিঞৰি কৈ গৈছে, কৈ গৈছে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। গতিকে গতিকে লক্ষ্মী, তুমি দৈত্য পত্নী হোৱাৰ অবিহনে অন্য উপায় নাই। তুমি তুমি চৰিত্ৰহীনা, তুমি তুমি গৰ্বিতা। নাই লক্ষ্মী, তোমাক ক্ষমা কৰা কোনো প্ৰশ্নই নাহে। আজি হন্তে অ লক্ষ্মী, আজি হন্তে আজি হন্তে মই তোমাক অ তোমাক তোমাক কৰিলো গৰ্বিতা নাৰী উপযুক্ত শাস্তি হৈছে। লজ্জা নিবাৰণ হেতু 3 কল্প ধৰি তুমি মহাসাগৰত ডুব গৈ থাকিব লাগিব। আপুনি কি কৈছে প্ৰভু? তাতোতকৈ মোৰ মৃত্যু হৈছে। আপোনাৰ সুদৰ্শন চক্ৰই মোৰ মুণ্ড ছেদন কৰি সাগৰত পেলাই দিয়ক। মই তাকেই কামনা কৰিছো লক্ষ্মী, তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা, যদি তুমি জগতৰ মাতা হৈ থাকিব বিচাৰিছা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব।